चीफ ड्राफ्ट्समैन। ड्राफ्ट में जो लिखे, ड्राफ्ट में जो लिखा है एस एन मुखर्जी, चीफ ड्राफ्ट्समैन। उसके बाद आर्ट पिसर আমি আহিম এই হ্যান্ডরাইটিং আমি হ্যান্ডরাইটিং কৰিছিল এইটো কোনে লিখিছে কোনে কৰিছে হ্যান্ডরাইটিং অৰিজিনাল কনস্টিটিউশন ড্ৰাফটটো কৰিছিল লিখিছে গোটেইখিনি কি পেপাৰত লিখি পেপাৰখিনি জমা কৰিলে তাৰপিছত এই পেপাৰখিনি উঠাবৰ কাৰণে ধুনীয়াকৈ এটা কিতাপ লাগিব ন য'ত ধুনীয়াকৈ একদম ইংক লৈ পিনে ড্ৰাফট কৰিলে হ্যান্ডরাইটিং কেলিগ্ৰাফি লিখিলে এই কেলিগ্ৰাফি কৰা মানুহজন কোন আছিলে প্ৰেম নাৰায়ণ রায়দাদা কি লিখে हुए थे RAIZADA কনস্টিটিউশন খুললে সব হ্যাঁ এই সাইডত এনে করে কেলিগ্রাফি কিছু নাম আছে অরিজিনাল কনস্টিটিউশন এইটো কোনে কৰিছিলে নন্দলাল বোস দেখো মোক কৈছে নন্দলাল বোস দেখো ইট বিউটিফাইড and decorated the original next I have preamble কোন এই লিখছিলে না preamble কোন ড্রাফট লাইন করে করেছিল সেই মানে preamble দেখো টেলিগ্রাফ by प्रेम नारायण रायदादा ठीक है and decorated by
राम मनोहर কি আছে নামটো সিংহা राम मनोहर গ্ৰীনবৰ্ডখন ডিজাইন কোনে কৰিছিলে প্ৰেম নাৰায়ণ কৰিছিল মই নহয় ডিজাইন মই লিখিছোঁ ডিজাইন কোনে কৰিছিলে ৰাম মনোহৰ সিনহা ব্যৱহাৰ ৰাম মনোহৰ সিনহা আৰু লিখিছিলে কোনে প্ৰেম নাৰায়ণ এতিয়া হিন্দী ভাৰ্জন কোনে লিখিছিলে हिंदी वर्जन ऑफ द कॉन्स्टिट्यूशन वसंत कृष्णा पेंटियर वसंत कृष्णा पेंटियर decorated by नंदलाल बोस कैसे चलो इसमें मेजर पॉइंट्स लिखो এতিয়া আমি অলপ এই কনস্টিটিউয়েন্ট অ্যাসেম্বলি যোনটো বনিছিলে লাষ্ট ক্লাস আনে এটা কনস্টিটিউয়েন্ট অ্যাসেম্বলি বনিছিলে যোনে ইলেকশন হৈ পিনে এই অ্যাসেম্বলি বহিব ইলেকশনৰ প্ৰসেস বহুত বেলেগ আছিল কিন্তু এতিয়া নকওঁ কিবা এজন বুজাই দিব যোন আনে ইলেকশন হৈছিলে বিভিন্ন পুৰা ইণ্ডিয়াৰ পৰা ইণ্ডিয়া পাকিস্তান গোটেইখিনিৰ পৰা ইলেকশন হৈ পিনে এটা কনস্টিটিউয়েন্ট অ্যাসেম্বলি বনিছিলে এইটো আমি কৈছোঁ এইটো আমাৰ কনস্টিটিউয়েন্ট অ্যাসেম্বলি বনাইছোঁ সিহঁতক দায়িত্ব দিয়া হৈছে দুটা ফাৰ্ষ্ট দায়িত্ব দিয়া হৈছিলে কি আমি কনস্টিটিউশ্যনখন বনাওঁ ডিবেট কৰি আৰু এটা দিয়া হৈছিলে কি আমি লোকসভাৰ নিচিনা আমি আমাৰ পলিচি বনাওঁ লবিলাক বনাওঁ বিভিন্ন পুৰা কাণ্ট্ৰি আমি পলিচি ল এইবিলাক বনাওঁ ঠিক আছে দুটা পুৰা দায়িত্ব দিয়া হৈছিলে সেই দায়িত্বখিনি ক্ৰিটিচিজম আছিলে কিছু মানে লয়াৰ্ছবিলাকে কি কৰিছিলে कि कॉन्स्टिट्यूशन तो योते हैं से बना हो भाई ये लिखो पॉइंट कि कॉन्स्टिट्यूएंट असेंबली जो से बनी से की बेसिस पर बनी से क्यों एक तो प्रोसीजर हमें फॉलो करो ठीक है फर्स्ट लिखा है First point लिखो it is not a directly representative body तुमने कोर्स में जो लास्ट क्लास है की मीनिंग के कोर्स हमने की नॉट डायरेक्टली representative माने ইলেকশন হয়েছিল এই প্রেসিডেন্ট কি হয়েছিল কিং এ নমিনেট করেছিল এইটো কারণে কি হয়েছে নট এ ডাইরেক্টলি রিপ্রেজেন্টেটিভ ঠিক আছে তো লিখি রাখো যদি আমি বুঝাই দিই सेकेंड पॉइंट हो it was being dominated by Congress जो जुंटू कमिटी देखिए सोपर मेंबर कौन है कांग्रेस सोपर चेयरमैन कौन है कांग्रेस तो दिस बॉडी देखो दिस बॉडी दिस कॉन्स्टिट्यूएंट असेंबली was primarily even this body was primarily
primarily